ওম শান্তি। কলিযুগী পৃথিৱীখনৰ দুখ ভৰা ভয় লগা দৃশ্যবোৰ চাই বহুজনে বহু ধৰণেৰে শংকিত হৈ পৰিছে। এফালে প্ৰকৃতিয়ে বিৰুদ্ধাচৰণ কৰিছে, ছুনামি, বানপানী, ভূমিকম্প, গ্ল'বেল ৱাৰ্মিং, পৰিৱেশ প্ৰদূষণ, খৰাং ইত্যাদিৰ দ্বাৰা। আনফালে বৰ্ধিত জনসংখ্যা, খাদ্যৰ নাটনি, কৰোনা আদি মহামাৰী আৰু লগতে এচাম মানুহৰ কুকৰ্ম, বিকৰ্ম, অন্যায়, অনাচাৰ, দুৰ্নীতি, দুৰাচাৰ। বৰ্তমান পৃথিৱীখনৰ তিতা কেহা ৰূপবোৰ চাই বহুতৰে মনত এটাই প্ৰশ্ন উঠিছে, এইদৰে গৈ থাকিলে পৃথিৱীখনৰ কি অৱস্থা হ'বগৈ? সেয়েহে পৰমাত্মাৰ জ্ঞানৰ আধাৰত ইয়াৰ উত্তৰ এটা আগবঢ়াইছোঁ। সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি, এই চাৰিটা যুগ মিলি এটা কল্প হয়। আৰু পৰমাত্মাৰ প্ৰাপ্ত হোৱা জ্ঞানৰ পৰা জানিলোঁ এটা কল্পৰ সময়সীমা মাত্ৰ ৫,০০০ বছৰ। ৫,০০০ বছৰীয়া এই কল্পটো অবিৰামভাৱে অবিকল একেধৰণেৰে এক ঘূৰ্ণন গতিৰে সময়ৰ পথত আগবাঢ়ে অনাদিৰ পৰা অনন্ত কাললৈ। কলিযুগৰ শেষৰ ১০০ বছৰত আৰু এটা সৰু যুগ আছে, যাক পুৰুষোত্তম সংগম যুগ বুলি কয়। এই ১০০ বছৰীয়া পুৰুষোত্তম সংগম যুগটোত দুটা বৰ আশ্চৰ্যকৰ আৰু পবিত্ৰ ঘটনা ঘটে। এটা হ'ল, এই যুগটোতে ভগৱান পৰমাত্মা পৃথিৱীত অৱতৰিত হয়। গীতাত কৈছে, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মনং সৃজাম্যহম পৰিত্ৰাণায় সাধূনাং বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপন অৰ্থায় সম্ভৱামি যুগে যুগে। গীতাত যিটো সময়ত ধৰ্মৰ অৱনতি হয়, গ্লানি হয়, অধৰ্মই গা কৰি উঠে আৰু যিটো সময়ত ভগৱানে দুষ্টক দমন কৰি সন্তক উদ্ধাৰ কৰিবলৈ আহে বুলি কৈছে, সেই সময়টো বৰ্তমানৰ এই ৰৌ নৰকৰ সময়টোৱেই। আৰু গীতাত কোৱাৰ দৰেই ভগৱানো এই সময়টোতে অৰ্থাৎ পুৰুষোত্তম সংগম যুগতে পৃথিৱীলৈ আহে। দ্বিতীয় আশ্চৰ্যকৰ আৰু পবিত্ৰ ঘটনা হৈছে, এই সময়ছোৱাতে সম্পূৰ্ণ অপবিত্ৰ কলিযুগ সলনি হৈ সম্পূৰ্ণ পবিত্ৰ হয়। ৰৌ নৰক সলনি হয় স্বৰ্গ হয়।
নৰক সলনি হ'বলৈ হ'লে পৃথিৱীখন বিনাশ মানে পুৰণি বিকাৰী সৃষ্টিখন ধ্বংস হ'ব লাগিব। পুৰণা পৃথিৱীৰ ধ্বংসৰ লগতে থাকিব নতুন পৃথিৱীৰ সৃষ্টি। এটা মুদ্ৰাৰ যেনেকৈ দুটা ফাল থাকে, ৰাতিৰ লগত যেনেকৈ দিন লাগি থাকে, তেনেকৈয়ে পৃথিৱীৰ বিনাশ আৰু সৃষ্টি দুয়োটা একেলগেই থাকে। মানুহে বিনাশৰ বিভীষিকাক লৈ এনেদৰে চিন্তিত হৈ গুণাগথা কৰি আছে যে ইয়াৰ মাজত লুকাই থকা সৃষ্টিৰ নৱ আগমনক কোনেও লক্ষ্যই কৰা নাই। সৃষ্টি নাটখনত মানৱ জাতিটো যেতিয়া সত্য যুগৰ পৰা ত্ৰেতা যুগলৈ, ত্ৰেতাৰ পৰা দ্বাপৰলৈ আৰু দ্বাপৰৰ পৰা কলি যুগলৈ আহিল, দুটা যুগৰ মাজত পাৰ্থক্য ইমান কম আছিল, ইমান লাহে লাহে ধীৰ গতিৰে হৈছিলে যে মানুহে নিজে বেলেগ এটা যুগত আহি ভৰি দিছেহি বুলি গমেই পোৱা নাছিল। এতিয়া আমি সৃষ্টিৰ নাটখনত অভিনয় কৰি কৰি সত্যৰ পৰা আহি আহি কলিৰ শেষ পালোহি। কলি সম্পূৰ্ণ শেষ হোৱাৰ পাছত কল্পটোৰ পুনৰাবৃত্তি হ'ব, কল্পটো আকৌ ঘূৰিব। গতিকে কলিৰ পাছত পুনৰ সত্য যুগ আৰম্ভ হ'ব। কিন্তু কলি আৰু সত্য দুটা পৰস্পৰ বিপৰীতমুখী যুগ। এটা যিমান অপবিত্ৰ, আনটো সিমান পবিত্ৰ। এই দুটা যুগৰ পাৰ্থক্য ইমান ডাঙৰ, ইমান বেছি যে এটাৰ পৰা সিটো পাবলৈ মানে কলিৰ পৰা সত্য যুগ পাবলৈ অবিনাশী সৃষ্টি নাটখনত এক বিশেষ দৃশ্যৰ প্ৰয়োজন হয়। আৰু এই দৃশ্যটোৱে হৈছে বিনাশ। বিনাশৰ ইটো পিঠিত থাকিব নৱসৃষ্টি। পৰমাত্মা প্ৰদত্ত জ্ঞানৰ পৰা জানিব পৰা গৈছে যে প্ৰাকৃতিক বিপৰ্যয়, পাৰমাণৱিক যুদ্ধ, ভাষা, ৰাজনীতি আৰু ধৰ্মৰ গৃহযুদ্ধৰ দ্বাৰা এই ধ্বংস কাৰ্য সম্পাদিত হ'ব, য'ত তেজৰ নদী বব। কিন্তু ধ্বংসৰ আঁৰত লুকাই থকা নৱসৃষ্টিৰ শুভাৰম্ভন কেনেকৈ সম্ভৱ হ'ব? কলিযুগ পৰিৱৰ্তন হৈ সত্য যুগ কেনেকৈ আৰম্ভ হ'ব? ইয়াৰ উত্তৰো
পৰমাত্মাৰ বাহিৰে আৰু কোনে দিব পাৰিব? বৰ্তমানৰ যুগটোক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই উন্নতিৰ চৰম শিখৰলৈ লৈ গৈছে। যদিও এয়া অতি গৌৰৱৰ কথা, কিন্তু এই উন্নতিৰ লগে লগে আৰু এটা দিশত বৰ্তমান পৃথিৱীখন চৰম সীমাত উপনীত হৈছে। সেয়া হৈছে মানুহৰ নাকাৰাত্মক আৰু আসুৰিক শক্তিৰ প্ৰভাৱ। এই শক্তি দিনে দিনে এনেকৈ বাঢ়ি গৈছে যে ইয়াক পৃথিৱীৰ পৰা নাইকিয়া কৰিব পৰা ক্ষমতা মানুহৰ হাতত নাই। এই শক্তি কেনেকৈ ধ্বংস হৈ সত্যযুগ নৱসৃষ্টি আহিব, তাক আমি পৰমাত্মা প্ৰদত্ত জ্ঞানৰ পৰা জানিব পাৰিছোঁ। সেই সত্যটো এই যে যেতিয়া আসুৰিক শক্তিয়ে ইয়াৰ চৰম সীমা পায়গৈ, তেতিয়াই তাৰ ধ্বংস হৈ যায়। যেনেকৈ বেলুন এটা ফুলাই গৈ থাকিলে এটা সময়ত ই ফুটি যায়, বা যেনেকৈ এটা বোম ইয়াৰ ক্ৰিটিকেল পইণ্টত, ক্লাইমেক্সত ই বাৰ্ষ্ট হৈ যায়। তেনেকৈ আসুৰিক আৰু নাকাৰাত্মক শক্তিয়ে প্ৰথমে নিজক লালন পালন পোষণ কৰে, কিন্তু ইয়াৰ চৰম সীমা পালেই ই নিজে নিজক ধ্বংস কৰে, চেল্ফ ডিষ্ট্ৰাকশ্যন। এই সত্যৰ লগতে আন এক সত্য হৈছে আসুৰিক শক্তিবোৰে যেতিয়া চৰম বিন্দুৰ ওচৰ চাপে, তেতিয়া দৈবিক গুণবোৰ আগবাঢ়ি আহে। প্ৰথমতে মন্থৰ গতিত, পাছত দ্ৰুত গতিত আৰু সৰ্বশেষত সৃষ্টি ৰংগমঞ্চত অতিশয় শক্তিশালী ৰূপত ওলাই আহি সমগ্ৰ পৃথিৱীক নিজৰ শাসনাধীন কৰি লয়। সেয়েহে পৰমপিতা পৰমাত্মাই তেওঁৰ সন্তানসকলক শিক্ষা দিছে যে বিশ্বখনক আসুৰিক শক্তিৰ পৰা মুক্ত কৰি বিশ্ব পৰিৱৰ্তন কৰিবলৈ হ'লে সকলোৱে প্ৰথমে নিজে নিজক পৰিৱৰ্তন কৰিব লাগিব আৰু দৈবিক গুণবোৰ ধাৰণ কৰিব লাগিব, আৰু এই গুণবোৰৰ প্ৰকম্পন গোটেই বিশ্বত বিয়পাব লাগিব। এনে কৰিলে বিনাশ হোৱাৰ লগে লগে দৈবিক গুণবোৰে এনেকুৱা এটা উচ্চ স্তৰত স্থিত ল'বগৈ, য'ৰ পৰা আসুৰিক শক্তি ধ্বংস হোৱাৰ লগে লগে ই গোটেই বিশ্বক নিজৰ কবললৈ
লৈ আনিব পাৰিব। তেতিয়াই শুভাৰম্ভ হ'ব নৱসৃষ্টিৰ নৱযুগৰ। সেইবাবে ব্ৰহ্মা কুমাৰী অনুষ্ঠানৰ শ্লোগান হৈছে স্বপৰিৱৰ্তনেই বিশ্ব পৰিৱৰ্তন। সৃষ্টিৰ নৱযুগৰ স্থাপনাৰ অৰ্থে 1936 চনৰ পৰা পৰম পিতা পৰমাত্মাই আৰম্ভ কৰি দিলে এক পবিত্ৰতাৰ আন্দোলন। ইউৰোপৰ নৱজাগৰণে যেনেকৈ পৃথিৱীখনক মধ্যযুগৰ পৰা আধুনিক যুগলৈ আনিলে, তেনেকৈ এই পবিত্ৰতাৰ আৰু দৈবিক গুণৰ আন্দোলনে পৃথিৱীখনক কলিযুগৰ পৰা সত্য যুগলৈ লৈ যাব। এই আন্দোলন, এই পবিত্ৰতাৰ আন্দোলন আৰম্ভ কৰি দিলে স্বয়ং পৰমাত্মাই, যাৰ গুৰি ধৰিলে প্ৰজাপিতা ব্ৰহ্মাই, আৰু এই অনুষ্ঠানৰ আজিৰ এই বিশ্বব্যাপী অৱস্থালৈ আনিলে ব্ৰহ্মা কুমাৰ কুমাৰীসকলে। পবিত্ৰতাৰ এই আন্দোলনে বিজয় প্ৰাপ্ত কৰি সমগ্ৰ পৃথিৱীক পবিত্ৰ কৰি নিজৰ কবললৈ অনাৰ লগে লগে নৱসৃষ্টি সত্য যুগৰ শুভাৰম্ভ হ'ব। অৰ্থাৎ বিনাশৰ লগতে থাকিব নৱযুগৰ আৰম্ভণি। আৰু পৰমাত্মা প্ৰদত্ত জ্ঞানৰ পৰা জানিব পৰা গৈছে যে সেই দিনলৈ আৰু বেছি সময় নাই, অনতি পলমে সেই দিন আহি আছে। পৰমাত্মাৰ জ্ঞানৰ পৰা সকলো কথা স্পষ্ট হোৱাৰ পাছত বিনাশক আমি কি নাম দিম? পৃথিৱীৰ ধ্বংস বুলি ক'ম নে নৱজন্ম বুলি ক'ম? সৃষ্টিৰ নাটখনৰ এই শেষ দৃশ্যৰ কোলাহলপূৰ্ণ পৰিস্থিতিত সৃষ্টি হোৱা কল্লোলক কি নাম দিম? বিনাশৰ আৰ্তনাদ নে বিজয়ৰ সংশোধনী? ওম শান্তি।